নমস্কাৰ, মই শ্ৰী খৰ্গেশ্বৰ দাস। মই বৰ্তমান উপস্থিত হৈছোঁ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলীয়াটি সমাগত শ্ৰী শ্ৰী কৃষ্ণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ব্যক্তিক্ৰম নহয় পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকে অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰথম নিশাৰ কেলিকোপৰ আৰু দ্বিতীয় নিশাৰ শ্ৰীমন্ত শংকৰদেৱ যোজনাৰ যি অপূৰ্ব সৃষ্টি বিদ্যাপুৰ বধ নাট কৰি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত আমি পৰিলক্ষিত দেখা পাইছোঁ আৰু ইয়াৰ সামগ্ৰী দেখুৱাবৰ মই চেষ্টা কৰিম। চাই থাকক সকলোৱে। এই দৃশ্য আমি দীঘলীয়াটি নামঘৰ প্ৰাংগণ প্ৰত্যেক বছৰে ঐতিহাসিক এই নামঘৰ উৎসৱ হিচাপে পালন কৰা হয়। শ্ৰী শ্ৰীকৃষ্ণ ৰাস উৎসৱ এই বছৰো ব্যক্তিগত নহয় আৰু ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম। সমূহ দৰ্শকে এই সামগ্ৰিক দৃশ্য চাবৰ কাৰণে থেংক ইউ। হয় হয় আচ্ছা আচ্ছা দিনৰ পৰাই লিখাই আছে আচ্ছা 31 চনৰ মানৰ পৰাই এইটো উদযাপন কৰি আহিছে। গতিকে আমাৰ মানে এই বৰডাইলৰ যিটো কাৰ্যক্ৰম আচ্ছা যিটো শ্ৰী শ্ৰী ৰাস মহোৎসৱ একচুৱেলি আমি নাপাতি নোৱাৰোঁ। হয় বিশেষকৈ মানে কি হয় আজি তাহাঁতে যিটো বস্তু চলি আহিছে গতিকে আমাৰ অসমৰ ৰাইজে আৰু আমাৰ গাঁওখন এনেকুৱা ধৰণৰ এটা বস্তু আছে ক'বলৈ যদি যাওঁ আপোনালোকক মই প্ৰথমে আপোনালোকক একচুৱেলি মই পাহৰিয়ে গৈছোঁ। মিডিয়া আজি আপোনালোকৰ মানে সাংবাদিক বন্ধুসকলক মোক পোনপ্ৰথমেই মোৰ ফালৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব ওলাইছোঁ। গতিকে আজি আমাৰ যি পিছপৰা গাঁও এখনলৈ আপোনালোকে আহি থাকে আমাৰ যিটো অখৰা সেই অখৰাৰ প্ৰতি আপোনালোকে আগ্ৰহী কৰিবৰ বাবে এতিয়া আমাৰ এই স্থানৰ পৰা অলপ আগবঢ়াই নিবৰ বাবে আপোনালোকে যি সহায় কৰিছে তাৰ বাবে আপোনালোকক মই বিশেষকৈ ধন্যবাদ লাভ কৰিছোঁ। মানে গাঁওখনৰ হয় এইবাৰ কেইদিনীয়া বৰ্ণিল কাৰ্যসূচী আৰম্ভ কৰিম কাৰ্যক্ৰমেৰে আমি আগবাঢ়িছোঁ। আমাৰ শ্ৰী শ্ৰী ৰাস কৃষ্ণলীলা সম্পূৰ্ণ সক্ৰিয় নাট্যৰে হ'ব আমাৰ এইবাৰ। আমি যিটো পুৰণা নাট্যক্ৰম কৰি আহি আছিলোঁ তাৰ পৰা অলপ বিভাগ অলপমান মানে ধৰক নতুনকৈ আনিবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ আশীৰ্বাদ হয়। দ্বিতীয় দিনাখন আমাৰ 5 তাৰিখত আমি এখন উদ্যানত আমি শ্ৰী শ্ৰী শংকৰদেৱৰ যি মানে গুৰুজনাই যি গীতটো গ'ল সেই দিয়াৰ প্ৰতি মানে আমি গাঁৱৰ ৰাইজে আগ্ৰহী হৈ আমি ৰাসপ্ৰেমী ৰাইজক কিবা বাৰ্তা দিব বিচাৰে নেকি? মানে আজি ৰাসপ্ৰেমী ৰাইজক এইবিলাক কাৰ্যক্ৰম আমি কৰিবলগীয়া হৈছে যাতে য'তে ত'তে আমাৰ এইবিলাক কি ক'ম এতিয়া জীয়াই থাকক আৰু সকলো অসমবাসীকে মই মোৰ ফালৰ পৰা মই নিমন্ত্ৰণ আৰু আমন্ত্ৰণ আপোনালোকৰ চেনেলৰ যোগেদি কৰিছোঁ যাতে তেখেতসকলে আমাৰ সেই 4 আৰু 5 নৱেম্বৰ ইতিমধ্যে মংগল আৰু আহি থকা মংগলে বুধে সেই দুদিনীয়া কাৰ্যসূচী যাতে অঞ্চলৰ সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে মই সকলো অঞ্চলবাসীকে মই অনুৰোধ জনাইছোঁ মই কমিটিৰ তৰফৰ পৰা। গতিকে আশা ৰাখোঁ সকলোৱে আহি আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আমাৰ কাৰ্যসূচীখন শান্তি সম্প্ৰীতিৰে মানে আমি সুচাৰুৰূপে আমি পাতিবলৈ পাৰোঁ। তাৰ সেয়াই আৰু যেতিয়াৰ পৰা ইয়াৰ সৃষ্টি ধৰি লওক হৈছে হয় আমাৰ ককাৰ দিনতে শ্ৰী ব্ৰজমোহনদেৱ শৰ্মা তেখেতৰ দিনতে সৃষ্টি হৈছিল আমাৰ ককা হয়। তাৰ পিছৰ পৰা আজিলৈকে ধৰি লওক চলিয়াই আহিছে পৰম্পৰা আমি এই মানুহখিনিৰ লগতে আজিলৈকে চলাই আহি আছোঁ। যিমান দিন পাৰোঁ মাজতে 2 বছৰ নে 3 বছৰ অকণমান ব্যতিক্ৰম হৈছিল। আমাৰ পণ্ডিতঘাট আঞ্চলিকত পাতিছিল তেনেকুৱাত অকণমান ব্যতিক্ৰম হৈছিল। কিন্তু তাৰ পিছৰ পৰা আজিলৈকে আমি পিছ পৰি ৰোৱা নাই। আজিলৈকে আমি পাতি আহিছোঁ। এইবাৰো তেনেকৈ আমি আৰু অকণমান উন্নত পৰ্যায়ত কৰিম বুলি আমি অকণমান বাহিৰৰ পৰা প্ৰশিক্ষক মাতি আনিছোঁ। মাতি আনি পেলাই আমি ৰাস ভাগটো তেনেকৈ চলাম। আৰু আমাৰ যি গায়ন বায়নৰ আমাৰ যোৰা আছে হেৰি আছে সেই যোৰাটো আমাৰ নিজৰ গাঁৱৰে গোটেইখিনি কাম আমাৰ গাঁৱৰ মাজেদিয়ে চলিব। তাৰ ভিতৰতো ৰাসখন যাতে অকণমান ব্যতিক্ৰম কৰিব পাৰোঁ সেই অনুপাতে
আমি প্ৰশিক্ষক মাতিছোঁ বাহিৰৰ পৰা তেওঁলোক আহিছে আহি পেলাই কেই তাৰিখত হ'ব এইটো বাৰু আমাৰ 4 তাৰিখে হ'ব নৱেম্বৰৰ 4 তাৰিখ 4 তাৰিখ আৰু 4 তাৰিখ আৰু 5 তাৰিখ 5 তাৰিখে আমাৰ অংকীয়া নাট এখন খোলা হৈছে বিদ্যাসুৰ বধ হয় হয় এই বিদ্যাসুৰ বধখনতো আমি কি কৰিছোঁ উদীয়মান যিখিনি ল'ৰা উঠি আহিছে আচ্ছা আচ্ছা বৰ্তমান সেই উঠি অহা যুৱকসকলক যাতে আমি আমাৰ যিটো কৃষ্টি আমাৰ সংস্কৃতি সেই কৃষ্টি সংস্কৃতি সিহঁতে ধৰি ৰাখিব লাগিব আচ্ছা 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 গতিকে এই আগ্ৰহ প্ৰায় আজিকালি সমাজবিলাকত প্ৰায় নাইকিয়া হৈ গৈছে ল'ৰা ছোৱালীৰ মাজতে কৃষ্টি সংস্কৃতি আমাৰ ধৰি ৰখাৰ প্ৰৱণতাটো নাইকিয়া হৈ গৈছে হয় হয় গতিকে আমাৰ যাতে সেই ল'ৰাবিলাকেই আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিব লাগিব সেই হেতুকে আমি গাঁৱৰ যিখিনি যুৱক বৰ্তমান উঠি অহা প্ৰজন্মক আমি শিকাবলৈ চেষ্টা কৰিছোঁ হয় গতিকে এইবাৰ সম্পূৰ্ণ নতুন প্ৰজন্মৰ দ্বাৰা আমাৰ এই বিদ্যাসুৰ বধখন আমি কৰাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ বহুদিনৰ পৰাই আমি ৰিহাৰ্চাল আৰম্ভ কৰি আছোঁ হয় দীঘলীয়াতি গাঁৱৰ আজি আমি বিভিন্ন জনগোষ্ঠী মিলিজুলি আমি এই ৰাসলীলা উদযাপন কৰোঁ হয়। সেয়েহে আমি আজি ৰিহাৰ্চাল আৰম্ভ কৰি আছোঁ আচ্ছা আচ্ছা গতিকে 4 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম আমাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপন আৰু দ্বিতীয় দিনাখন এখন একাংকীয়া নাট আৰম্ভ হ'ব আমাৰ বিদ্যাসুৰ বধ আচ্ছা আচ্ছা সেয়েহে আমি ৰিহাৰ্চাল আৰম্ভ কৰিছোঁ সমূহ ৰাসপ্ৰেমী ৰাইজক কিবা আহ্বান জনাব বিচাৰে নেকি আমাৰ দীঘলীয়াতে সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ যাতে 4 তাৰিখলৈ 4 তাৰিখৰ পৰা আমাৰ দীঘলীয়াতিত যাতে এই ৰাস আৰু লগতে একাংকীয়া নাট হয় উপভোগ কৰিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ ধন্যবাদ
সেনাপতি ডাইৰেক্ট কোনো হেৰি নাই এইবিলাক স্প্ৰিং দৰকাৰ নাই ৰজাৰ স্প্ৰিঙৰ কথা দেৱতাসমূহক বধ কৰি তোমাৰি মনবঞ্চা পূৰণ কৰক। অমৰাৱতীপুৰ পবিত্ৰ হল
যুদ্ধে যিনিবাৰ যুদ্ধে যিনিবাৰ দেৱমূৰ্তি ধৰি খবে দেৱমূৰ্তি ধৰি খবে কৰিও সময় দেৱৰাজ ইন্দ্ৰ আৰু দুহাত ৰূপ দেখ নাহি শুননি তাহাৰ প্ৰতিফল আছো হাতে হাতে পালো বৃন্দাবনী গৌৰীৰ নন্দন স্বৰ্গ সিংহাসন বিপদৰ বাৰ্তা আজু হামু বিপদৰ বাৰ্তা আজু হামু বিপদৰ আজু হামু বিপদৰ বাৰ্তা দিতে তুহারি পাশে আওলো দিতে তুহারি পাখ আওলো তুহাক আজু বিত্তাসুৰ তুহাক আজু বিত্তাসুৰ সেনাই ধৰি নিতে আছ সেনাই ধৰি নিতে আওল ইহা জানি তুহু সত্তৰে এই স্থানৰ হন্তে সত্তৰে এই স্থানৰ অন্তে আন্তৰিয়া অন্য স্থানে চল আন্তৰিয়া অন্য স্থান চল নাৰায়ণ না কত খুচি বোলা আহে নাৰদ স্বৰ্গৰ দেৱতা হবে পাতালে স্থান পাৱল হামু মত্যলোকে ভিক্ষাৰিণী হৈ আছো ইহাৰ অধিক দুখ কি আছয় কিহেতু হামাক দৈত্য খবে নিতে আখব হামাক সত্যতে কম
সত্য নাৰদে বোলা আহে ইন্দ্ৰাণী আহে ইন্দ্ৰাণী দৈত্যৰাজে তোহাক দাসী কৰিতে দৈত্যৰাজে তোহাক দাস কৰিতে ইচ্ছা কৰল ইচ্ছা কৰল তোহো সাৱধান থাকিবি আউৰ তোহো সাৱধান থাকব হামো এখনে বিদায় মাগলো হামো এখনে বিদায় মাগলো নাৰায়ণ। নাৰায়ণ, শশী নাৰায়ণ। বিলাপ